প্ৰিয় বন্ধু বান্ধৱীসকল আৰু মোৰ শ্ৰদ্ধা ৰাইজ, আপোনালোকে নিশ্চয় ভালে আছে। হয়, ময়ো ভালে আছোঁ। আপোনালোকে নিশ্চয় শুনিবলৈ পাইছে বা জানিবলৈ পাইছে, আজি কিছুদিনৰ পৰা অসমৰ চাৰিওফালে চকুত সংক্ৰমিত হৈ ৰোগ এটাই সমাজত বাৰুকৈ প্ৰভাৱ বিস্তাৰ কৰি আছে। হয়, কিছুদিনৰ পৰা বতৰৰ সমস্যাই আমাৰ সমাজত চাৰিওপিনে বতাহৰ লগতে ধূলি ধোঁৱাই আৱৰি ধৰিছে। তাৰ ফলত এইবোৰৰ লগত বেক্টেৰিয়া, ভাইৰাছ আৰু বীজাণুৱে আমাৰ শৰীৰৰ সংক্ৰমণ কৰি বিভিন্ন অংগত প্ৰভাৱ বিস্তাৰ কৰিছে। বিশেষকৈ চকুৰ সংক্ৰমণ চাৰিওফালে বেছিকৈ দেখা গৈছে। আজি মই চকুৰ সংক্ৰমণৰ ফলত হোৱা কনজাংটিভাইটিছ বা চকু উঠা বা জয়বাংলা এই ৰোগটোৰ বিষয়ে ক'বলৈ ওলাইছোঁ। আজি মই এতিয়া আপোনালোকক ক'ম কনজাংটিভাইটিছ মানে কি। আমাৰ চকুৰ পতাৰ ভিতৰত বগা অংশটোৰ সন্মুখত ৰক্তনলিকাযুক্ত এখন স্বচ্ছ আৱৰণ থাকে। এই আৱৰণখনকে কনজাংটিভা বুলি কয়। এই কনজাংটিভাখনত যদি ভাইৰাছজনিত বা বেক্টেৰিয়াজনিত নাইবা বীজাণুজনিত কাৰণত যদি সংক্ৰমণ হয়, তেতিয়া আমি তাক কনজাংটিভাইটিছ বুলি কওঁ। এই কনজাংটিভাইটিছ ৰোগটো কি কাৰণত হ'ব পাৰে? কিছুমান বেক্টেৰিয়া যেনে ষ্টেফাইল'কক্কাছ, কক্স বেচিলা আৰু নাইজেৰিয়া গনোৰিয়া বেক্টেৰিয়া, কিছুমান ভাইৰাছ যেনে হাৰ্পিছ আৰু এডিনোভাইৰাছ, কিছুমান বীজাণু যেনে ক্লিমিডিয়া আৰু ডিপথেৰিয়া, অন্যান্য কাৰণ যেনে ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰিলেও এই ৰোগটো হ'ব পাৰে, অতিপাত গৰম পৰিলেও এই ৰোগটো হ'ব পাৰে, এলাৰ্জি, ধূলি বালি মাকতো এই ৰোগ সৃষ্টি কৰিব পাৰে। কনজাংটিভাইটিছ ৰোগটো কেনেকৈ স্প্ৰেড হ'ব পাৰে বা বিয়পিব পাৰে? সাধাৰণতে বেক্টেৰিয়াই সৃষ্টি কৰা খৰ, খুজতি আৰু ফহা যদি সেই ব্যক্তিজনে হাতেৰে লাৰে, তাৰপিছত যদি তেওঁ নিজৰ চকু স্পৰ্শ কৰে সেইখন হাতেৰে, নাইবা তেওঁ যদি সেইখন হাতেৰে অইন মানুহক অৰ্থাৎ সুস্থ মানুহক যদি স্পৰ্শ কৰে, তেতিয়াহ'লে তেওঁৰো এই কনজাংটিভাইটিছ ৰোগটো হ'ব পাৰে। ৰোগীয়ে ব্যৱহাৰ কৰা চশমা, পেন, ঘড়ী, কাপোৰ কানি যদি আন এজন সুস্থ মানুহে ব্যৱহাৰ কৰে, তেনেহ'লে তেওঁৰো এই কনজাংটিভাইটিছ ৰোগটো হ'ব পাৰে। আনকি ৰোগীয়ে ব্যৱহাৰ কৰা বেডশ্বীট, টাৱেল, ৰুমাল যদি সুস্থ মানুহ এজনে ব্যৱহাৰ কৰে, তেনেহ'লে তেওঁৰো কনজাংটিভাইটিছ ৰোগ হ'ব পাৰে। কিছুমান বেক্টেৰিয়াই সংক্ৰমণ কৰা এই ৰোগটো মহামাৰীৰ ৰূপ ধাৰণ কৰিব পাৰে। এই ৰোগত আক্ৰান্ত হোৱা গৰ্ভৱতী মহিলাই প্ৰসৱ কৰা সন্তানৰো কনজাংটিভাইটিছ হ'ব পাৰে। কনজাংটিভাইটিছ হ'লে কি লক্ষণে সাধাৰণতে দেখা দিয়ে? চকুৰ বিষ হ'ব পাৰে, চকু জ্বলা পোৰা কৰিব পাৰে, ৰাতি শুই উঠোতে চকু দুটা বন্ধ হৈ থাকিব পাৰে, চকুৰ ভিতৰৰ বগা অংশটো ফুলি যাব পাৰে, সাধাৰণতে জ্বৰ চৰ্দি হ'ব পাৰে, চকু ৰঙা পৰিব পাৰে, চকু দি পানী পৰিব পাৰে আৰু চকু খচখচ কৰিব পাৰে। ৰোগ নিৰূপণ সাধাৰণতে ৰোগৰ লক্ষণৰ ওপৰত ভিত্তি কৰি ৰোগটো নিৰূপণ কৰা যায়। তাৰোপৰি মাইক্ৰ'বায়'লজিকেল কালচাৰ কৰিও ৰোগটো নিৰূপণ কৰিব পাৰি। এই ৰোগটো কিমান দিন থাকিব পাৰে শৰীৰত? সাধাৰণতে 2 সপ্তাহ পৰ্যন্ত থাকিব পাৰে। চিকিৎসা আৰু প্ৰতিৰোধ সাধাৰণতে পৰিষ্কাৰ পানীয়ে চকুত ব্যৱহাৰ কৰিব লাগে। হাতখন ভালকৈ চাবোনেৰে ধুইয়ে চকু স্পৰ্শ কৰিব লাগে। ৰোগীয়ে পাৰিলে অকণমান বেলেগকৈ থাকিব লাগে সুস্থ মানুহৰ পৰা। চকু জুৰি ঠাণ্ডা কৰি ৰাখিব লাগে। পাৰিলে চকুৰ পতাত তিয় লগাব লাগে। বাৰে বাৰে চকু দুটা হাতেৰে মোহাৰি থাকিব নালাগে। এই ৰোগত আক্ৰান্ত হোৱা শিশুটোক এই সময়ত স্কুলত পঠাব নালাগে। চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ যিকোনো ঔষধ ব্যৱহাৰ কৰিব নালাগে। সেইবাবে ৰোগৰ জটিলতা যদি বেছি হয় বা অধিক বেয়াৰ ফালে গৈ থাকে, তেতিয়াহ'লে ইমিডিয়েট ডক্তৰৰ পৰামৰ্শ ল'ব লাগে। কিয়নো যদি কৰ্ণিয়াত প্ৰভাৱ পৰে, তেতিয়াহ'লে ৰোগটো ভাল হওঁতে বহু সময়ৰ প্ৰয়োজন হ'ব। প্ৰিয় বন্ধু বান্ধৱীসকল, যদি এই কনজাংটিভাইটিছ ৰোগটো কাৰোবাৰ হৈছে বা নিজৰে হৈছে, তেতিয়াহ'লে আপোনালোকে বেছি চিন্তা কৰিব নালাগে। ৰোগটো কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি সেইটোহে বেছি চিন্তাৰ বিষয়। আপোনালোকে যদি এই ৰোগটো কাৰোবাৰ হৈছে, তেনেহ'লে তেওঁক আইচলেট কৰক আৰু নিজেও পৰিষ্কাৰ পৰিচ্ছন্নতা হৈ এটা সুস্থ পৰিৱেশৰ সৃষ্টি কৰক, আৰু তেতিয়াহ'লে এই ৰোগটো সহজতে নিয়ন্ত্ৰণ হ'ব। আজিৰ ভিডিঅ'টো ইমানেই আছিল। আজিৰ ভিডিঅ'টোৰ পৰা নিশ্চয় আপোনালোকে কনজাংটিভাইটিছৰ দৰে সংক্ৰমিত ৰোগটোৰ বিষয়ে কিছু তথ্য লাভ কৰিবলৈ সক্ষম হ'ল। মই আশা কৰিম আপোনালোকৰ লগতে সমাজৰো আন লোকসকলে যাতে এই ৰোগটোৰ বিষয়ে জানিবলৈ পাই কিছু সাৱধানতা অৱলম্বন কৰিব পাৰে। সেয়েহে আপোনালোকে যিমান পাৰে সিমান পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।